আইচেংপা ক'ব লাগিব চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা অতিকে গুৰুত্বপূৰ্ণ পথ দুমুনিচকী লাউজান সংযোগী এই পথছোৱা দীৰ্ঘদিনীয়া এটা সমস্যা হৈছে কৃত্ৰিম বান বুলি ক'ব লাগিব। এই কৃত্ৰিম বানৰ ফলত এই পথছোৱাৰে যাতায়াত কৰা লোকসকলে দীৰ্ঘদিন ধৰি তেওঁলোকে যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। আৰু ক'ব লাগিব যিহেতু গড়কাপ্তানি বিভাগৰ যি নিৰ্লিপ্ততা তাৰ বাবে আচলতে এনেধৰণৰ সমস্যাৰ ভোগ কৰি আছে এইসকল পথচাৰীয়ে, যিহেতু জাবৰ নিষ্কাশনৰ ব্যৱস্থা নাই, নলাৰ বিজ্ঞানসন্মত নলা নাই, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে আচলতে ৰাইজে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে। একাংশ ছাত্ৰ প্ৰতিনিধি আৰু স্থানীয় লোক মোৰ কাষতে আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। সমস্যা দীৰ্ঘদিনীয়া, কিন্তু এতিয়াও আপোনালোকৰ এই সমস্যা ভোগ কৰি আহিছে আপোনালোকে। হয়, এই দুমুনিচকী টিপিলা পথত আজি বুলি নহয়, আজি বহুদিনৰ পৰা এই সমস্যাটো আমি সন্মুখীন হৈ আহিছোঁ। এজাক মুখলধাৰ বৰষুণ হ'লে এই পথটোৰে মানুহে চলাচল কৰিব নোৱাৰা হৈ যায়, পুখুৰী সদৃশ এক পৰিৱেশ সৃষ্টি হৈ যায়। গতিকে গড়কাপ্তানি বিভাগৰ নিৰ্লিপ্ততাৰ বাবে এই পৰিৱেশ সূচনা হোৱা বুলি অনুমান কৰা গৈছে। ইতিমধ্যে আমাৰ এই ৰাস্তাৰ দুয়োকাষে কোনো ধৰণৰ উন্নতমানৰ ড্ৰেইনৰ ব্যৱস্থা কৰা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষক অনতিবিলম্বে তেখেতসকলক দুটি ড্ৰেইনৰ ব্যৱস্থা কৰি এই পথটিৰ এই সমস্যাটোৰ দূৰ কৰিবলৈ আপোনালোকৰ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ। মই দেখুৱাবলৈ বিচাৰিম ভিডিঅ' জাৰ্নেলিষ্টক এনেধৰণে আচলতে ৰাইজে কি সমস্যা ভুগি আহিছে। আৰু ক'ব লাগিব সৰু বৰ বাহন যথেষ্ট চলাচল কৰে, আৰু আমি জানিব পাৰিছোঁ যথেষ্ট শিক্ষাৰ্থীও ভিতৰুৱা অঞ্চলৰ পৰা এই ৰাজপথলৈ ওলাই আহে। হয়, এই ৰাস্তাটো আজি বহুত দিনৰ এইটো সমস্যাটো হৈছে। যিটো বিজ্ঞানসন্মত নলা নোহোৱাৰ কাৰণে একচুৱেলি এইটো প্ৰব্লেমটো হৈছে। আৰু এতিয়া পানী জমা হৈছে, এতিয়া গাড়ী গৈ আছে, লাহে লাহে ৰাস্তাটো সমানে খহি যাব ধৰিব। গতিকে ইয়াত আৰু সমানে বেয়া হ'ব। গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলটো ৰাস্তাটো নলাটো পৰিকল্পনা কৰি আমাৰ অঞ্চলত, আমি মোৰ ঘৰ লাউজানৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত পঢ়িবৰ কাৰণে আহে, আৰু ময়ো বিভিন্ন কামত আহোঁ। আজি মই এটা বিশেষ কামত মই যিহেতু এজন খেতিয়ক, মই পুলি নিবৰ কাৰণে আহিছিলোঁ, কিন্তু মোৰ গাড়ীখন সিপাৰে ৰাখিব লগা হৈছে, গাড়ীখন পাৰ কৰিব নোৱাৰা হৈছোঁ। আপুনি গাড়ী ৰাজপথলৈ আনিব পৰা নাই? এইফালে আনিব নোৱাৰিলোঁ, মই সিপাৰে গাড়ীখন ৰাখি পেলাই মই তাতে গাড়ী আনলোড কৰিছোঁ। মই যিহেতু পুলিটো বাহিৰৰ পৰা আহিছিল, মই আনলোড কৰিবলৈ গৈছোঁ। গতিকে এই অৱস্থা হৈছে। গতিকে জিলা প্ৰশাসনক বা গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছোঁ, এইটো অতি সোনকালে কৰিলে নিশ্চয় ভাল হ'ব। সদাব্যস্ত এটা পথ, যিহেতু আপোনালোকে ব্যৱসায়িকসকলেও যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই ক্ষেত্ৰত। হয়, কিছু সময়ৰ পিছতে এইখিনি ঠাইত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী হয়, ইয়াত তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে আহে। যিহেতু ইয়াতে এজাক বৰষুণতে কৃত্ৰিম বানৰ সদৃশ হয়, তাৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ইয়াত সৰু সৰু দোকানীবিলাকে ইয়াত দোকান বহাবলৈ অসুবিধাৰ সন্মুখীন হয়। এইটো বৰ লজ্জাজনক বিষয়। সেয়েহে আমি গড়কাপ্তানি বিভাগক অনুৰোধ জনাম যে অতি শীঘ্ৰে এই ৰাস্তাৰ দুয়োকাষে উন্নতমানৰ ড্ৰেইনৰ ব্যৱস্থা হয়, লগতে ৰাস্তাটো অলপ উন্নতমানৰ প্ৰযুক্তিৰ জৰিয়তে অলপ ওখ কৰি দিলে ৰাস্তাৰ দুয়োকাষে যাতে পানীটো বাগৰি যায়, আৰু দুয়োকাষে এটা উন্নতমানৰ ড্ৰেইনৰ ব্যৱস্থা কৰি দিলে আমি সুখী হ'ম। লগতে ৰাইজে এই বিষয়টো বাৰম্বাৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাই আহিছোঁ। লগতে আমি দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাই এই বিষয়টো বাৰম্বাৰ দাবী জনাইছোঁ। সেয়েহে আমাৰ স্থানীয় বিধায়কক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক অতি শীঘ্ৰেই আমি এই বিষয়টো যাতে আমাৰ সমস্যাটো সমাধান হয় তাৰ কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ। হয়, ক'ব লাগিব যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ থকা এই পথছোৱা আজিলৈকে কোনো ধৰণৰ এনেধৰণৰ বিজ্ঞানসন্মত নলা নিৰ্মাণৰ ব্যৱস্থা কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত দূৰণিবতীয়া যিসকল পথচাৰী আছে তেওঁলোকে দীৰ্ঘদিন এনে সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু যিহেতু যি পশ্চিম প্ৰান্তৰ প্ৰায় ডিপিলা, খতৰা বা অন্যান্য যিসমূহ আচলতে ভিতৰুৱা অঞ্চলৰ লোক আছে, সেই লোকসকলেও এইপিনে যাতায়াত কৰে, কিন্তু আজিলৈকে এই মুখ্য পথছোৱাৰ যি বিজ্ঞানসন্মত নলা নথকাৰ ফলত এনেধৰণৰ সমস্যা দীৰ্ঘদিনে ভোগ কৰিবলগীয়া হৈছে এই অঞ্চলটোৰ ৰাইজে।